Hello everyone, welcome back to my channel Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো নৱম শ্ৰেণীৰ অসমীয়াৰ মোৰ দেশ নামৰ কবিতাটি। এইটোৰ কবি হৈছে হীৰেন ভট্টাচাৰ্য। এইটো মই তোমালোকক অকমান ভাঙনি কৰি বুজাই দিম, তেতিয়া কবিতাটো বুজি পোৱাত সহজ হ'ব। ইয়াত মই লিখিও লৈছো তোমালোকক বুজাই দিয়াত সুবিধাৰ বাবে। আগতে আমি কবি পৰিচয়খিনি অলপমান চাই লওঁ বলা। হীৰেন ভট্টাচাৰ্য জন্ম হৈছিল 1932 চনত যোৰহাটত। কেইবাখনো চহৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা IA পাছ কৰে। চপাহালৰ কাম আৰু শিক্ষকতাৰ লগতে চিত্ৰবন প্ৰেছৰ গৰাকীও আছিল। মানে তেখেতৰ প্ৰেছত তেখেতে কাম কৰিছিল। সুগন্ধি পখিলাৰ কবি হিচাপে জনাজাত। এইটো তোমালোকৰ প্ৰশ্ন হ'ব পাৰে, সুগন্ধি পখিলাৰ কবি ৰূপে কোন জনাজাত? লিখিব লাগিব হীৰেন ভট্টাচাৰ্য। নহলে এনেকৈ আহিব পাৰে হীৰেন ভট্টাচাৰ্য দেৱক আমি কি কবি হিচাপে জানো? লিখিব লাগিব সুগন্ধি পখিলাৰ কবি। তেওঁৰ কবিতা পুথি হ'ল ৰুদ্ৰ কামনা তোমাৰ বাহি, সুগন্ধি পখিলা, বিভিন্ন দিনৰ কবিতা, মোৰ প্ৰিয় বৰ্ণমালা ইত্যাদি। শৈশৰ পথাৰ মানুহ কবিতা পুথিৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰে। এইটো কুৱেশ্যন হ'ব পাৰে যে তেখেতে হীৰেন ভট্টাচাৰ্য দেৱৰ কোনখন কবিতাৰ বাবে তেখেতে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? এনসাৰ হ'ব শৈশৰ পথাৰ মানুহ। গতিকে তোমালোকে কবিতাৰ লগত কবি পৰিচয়খিনিও ভালদৰে মুখস্থ কৰি ল'বা। এতিয়া বলা আমি কবিতাটোৰ মাজলৈ যাওঁ। চাবা, কবিতাটো যদি ভালদৰে তোমালোকে বুজি লোৱা তেনেহ'লে ব্যাখ্যা বা যিকোনো প্ৰশ্ন উত্তৰ তোমালোকে বনাই লিখিবলৈও অসুবিধা নাপাবা। যদি পৰীক্ষাত কিবা কাৰণত মুখস্থ কৰি যোৱাখিনি যদি হঠাৎ মাজত পাহৰিও যোৱা, যদি কবিতাটো বুজি লৈছা তেনেহ'লে তাৰ পৰাই তোমালোকে বনায়ো লিখিব পাৰিবা। সেইকাৰণে কবিতাটো ভালদৰে বুজি ল'ব লাগে। চাবা এতিয়া, মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ, মোৰ প্ৰতিটো কাম, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে, হৈ সোণোৱালী ভৱিষ্যতৰ সপোন, মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে, সেই সপোনৰ কলৰোল। মানে কবিৰ শৈশৱ আৰু যৌৱনৰ কথা কৈছে। কবিয়ে কি কৈছে? তেওঁৰ দেশখনক তেওঁ প্ৰাণৰো প্ৰাণৰ, মানে নিজৰ একদম প্ৰাণটোতকৈও তেওঁ নিজৰ দেশখনক খুবেই ভাল পায়। নিজৰ গানৰ লগত, নিজৰ ধুনীয়া সুমধুৰ গানৰ লগত তেওঁ নিজৰ দেশখনক বিচাৰি পায়। কবিয়ে কৈছে তেওঁ তেওঁৰ দেশখনক খুবেই ভাল পায়। দেশখনক প্ৰাণতকৈও নিজৰ দেশখনক তেওঁ কি কৰিছে? সোণোৱালীৰ প্ৰতিটো কামত তেওঁ নিজৰ প্ৰতিটো কামত তেওঁ দেশক আনিছে। দেশত কি দেখিছে? তেওঁ নিজৰ ভৱিষ্যত দেখিছে। জীৱনৰ প্ৰতিটো ক্ষণতে, সপোনৰ প্ৰতিটো ধ্বনিত, সপোনত তেওঁ কি দেখিছে? নিজৰ দেশখনক দেখিছে। কৈছে নহয়, মোৰ জীৱনৰ আহে আহে, মানে জীৱনৰ প্ৰতিটো ক্ষণতে, প্ৰতিটো সময়তে তেওঁ কি দেখিছে? নিজৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল, মানে নিজৰ দেশৰ প্ৰতি থকা ভালপোৱাখিনি তেওঁ দেখা পাইছে। তাৰপিছত চাবা, দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছোঁ। মানে এই দেশত এখনতে দেশ নহয়, পৃথিৱীত বহুত দেশ আছে। গতিকে কবিয়ে কি কৈছে? কবিয়ে বহুতো দেশ ভ্ৰমণ কৰিছে, বহুতো দেশলৈ গৈছে। বহু বন্ধুৰ সতে হাতে হাত ধৰি ফুৰিছোঁ, কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ, তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। তাৰমানে কবিয়ে নিজৰ দেশখনক উচ্চ স্থান দিছে। যদিও তেওঁ বিভিন্ন দেশ ঘূৰি পৰিছে, নিজৰ কিন্তু দেশক কিন্তু সদায় উচ্চ স্থানত ৰাখিছে। যিমানে বেলেগ বেলেগ ঠাই ঘূৰি নুফুৰক কিয়, তেওঁ নিজৰ দেশকে কি কৰিছে? উচ্চ শিখৰত স্থান দিছে আৰু নিজৰ দেশকে ভাল পাওঁ বুলি কৈছে। আৰু কি কৰিছে? এই বিভিন্ন দেশবোৰত তেওঁ গৈছে কাৰ লগত? বন্ধুৰ লগত। বন্ধুৰ লগত গৈ কি কৰিছে? কেতিয়াবা সাগৰৰ পাৰত গৈছে, কেতিয়াবা খেজুৰ তলৰ গছত বহিছে, আৰু পাহাৰত গৈছে। পাহাৰত গৈ এনেকুৱা ঠাইবোৰত গৈ তেওঁ কি কৰিছে? খন্তেক জিৰাইছে আৰু বন্ধুৰ সতে মন প্ৰাণ খুলি, একেবাৰে মন খুলি মানে কি কৰিছে? মনৰ কথাবিলাক বন্ধুৰ লগত পাতিছে। তাৰপিছত এঠাইৰ পৰা এঠাই, তাৰপিছত আকৌ তেওঁ নতুন যাত্ৰা আৰম্ভ কৰিছে। মানে কবিয়ে কি কৰিছে? যাত্ৰা কৰি ভাল পাইছিল। সেইকাৰণে দেশ দেশ তেওঁ প্ৰত্যেকখন বিভিন্ন দেশ তেওঁ ঘূৰি ফুৰিছিল। কাৰ লগত? বন্ধুসকলৰ লগত। তাৰপিছত চাবা, এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ, এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ।
প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ ইয়াত ঋতু বুলি কোৱাত মই লিখি দিছোঁ ঋতু আমি জানো 6টা গ্ৰীষ্ম ঋতু শীত বসন্ত হেমন্ত আমি জানো এইকেইটা আমাৰ ঋতু গতিকে কি কৈছে বহুত দেশ ঘূৰিলেও শেষত কি কৰিছে নিজৰ দেশতে যাত্ৰা তেওঁ কৰিছে শেষ যাত্ৰা কিন্তু তেওঁ নিজৰ দেশখনেই হৈছে যিমানে দেশ ঘূৰি নুফুৰক কিয় শেষ যাত্ৰা কি কৈছে নিজৰ দেশখন হৈছে আৰু এই তেওঁৰ যিখিনি ভাল পোৱাৰ আনন্দ যিখিনি মনত ভাল পোৱা আছে তেওঁ নিজৰ দেশখনক দিছে তেওঁৰ প্ৰতিটো ৰাতিপুৱাই প্ৰতিটো পুৱাই ধন সম্পত্তি আনিছে সন্ধিয়াই লৈ আহিছে শীতল ফুলৰ গোন্ধ মানে নিজৰ দেশৰ যি ফুলৰ গোন্ধবিলাক সেইবিলাকে লৈ আহিছে এটা সুগন্ধি ফুলৰ গোন্ধ লৈ আহিছে নিজৰ দেশৰ ভাল পোৱাই নিজৰ দেশৰ ৰাতিপুৱা যিটো ৰাতিপুৱা ইমান আনন্দ দিছে ধন সম্পত্তি সকলোখিনি দিছে নিজৰ দেশত থাকি সেইখিনি তেওঁ পাইছে তাৰ পিছত চাবা এই দেশৰ বাবে মই জীয়াই আছো এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণপণ কৰিছো ৰনুৱা বনুৱা হালুৱা এইসকলৰ মাজত মই আছো মোৰ দেশৰ বাবে অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো জীৱনে মৰণে হয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছো চাবা এইখিনিত কি কৈছে কবি এটানে এই দেশৰ বাবেহে জীয়াই আছে আৰু দেশৰ বাবে তেওঁ মৃত্যু হ'বলৈও সাজু আছে কৈছে নহয় এই দেশৰ বাবে মই জীয়াই আছো এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণপণ কৰিছো মানে এই দেশৰ বাবে তেওঁ জীয়াইও থাকিব আৰু এই দেশৰ বাবে তেওঁ মৃত্যু আকলি ল'বলৈও তেওঁ কি আছে সাজু আছে তাৰপিছত এইসকলৰ মাজত মই আছো মোৰ দেশৰ বাবে অনৈক্যৰ মাজত ঐক্য মানে ইয়াত নানা জাতি আছে এখন দেশত বিভিন্ন জাতি জনজাতি থাকে হয়নে নহয় সেইকাৰণে কৈছে ইয়াত নানা জাতি আছে ভাল বেয়া সকলোকে তেওঁ কি কৰিছে একতাৰ বান্ধোনেৰে বান্ধি সকলোৰে লগত মিলিজুলি তেওঁ একতাৰ এনাজৰীডাল তেওঁ বান্ধি ৰাখিব খুজিছে সেইকাৰণে কৈছে কি মাজত ঐক্য বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো জীৱনে মৰণে হয়নে সপোনে মই এই দেশৰ আহ্বান মই শুনিছো মানে জীৱনে মৰণে সকলোকে মানে তেওঁ একগোট কৰি সকলোকে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহসকলক একগোট কৰি কেনেদৰে একতাৰ জড়িত বান্ধি ৰাখিব পাৰে তেওঁ সেইটোৱে চিন্তা কৰিছিল তাৰপিছত চাবা শত্ৰু মিত্ৰ সকলোকে মই চিনিছো সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছো শান্তিৰ চৰাই জুৰিক আজলি ভৰাই মই দিছো ভৰালৰ এমুঠি ধান পৰাণৰ একোটি গান আৰুতো মোৰ একো নাই মোৰ দেশ মোৰ কল্ললিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ আদৰ্শৰ কঠিন পৰ্বত মূললৈ মানে কি কৈছে এই দেশত কবিৰ শত্ৰু আছে আৰু মিত্ৰও আছে সকলোৰে থাকে এইটো গতিকে কবিৰো আছে কবি কি হৈছে দেশৰ সকলো শত্ৰু মিত্ৰক কবিয়ে কি কৰিছে চিনি পাইছে শত্ৰু কোন আৰু মিত্ৰ কোন আৰু সেইবাবে তেখেতে কি কৰিছে দেশলৈ শান্তি দিব বিচাৰিছে যাতে কোনোৰে শত্ৰুতা নাথাকে কবিয়ে কি কৰিছে সকলোৰে শান্তি বিচাৰিছে আৰু তেওঁৰ হাতত দিবলৈ তেওঁৰ একোৱেই নাই সেইকাৰণে শান্তি দেশখনক তেওঁ সকলোকে শান্তি দিব বিচাৰিছে আৰু কি কৰিছে দেশক লৈ কৈছে নহয় মোৰ দেশ মোৰ কল্ললিত সপোনৰ উত্তাল তৰংগই মানে দেশক লৈ তেওঁৰ যিখিনি সপোন আছে সকলোকে একত্ৰিত কৰাৰ যিটো সপোন সেই ঢৌৱে এই সপোনৰ ঢৌখিনিয়ে তেওঁ কি কৰিছে নিজৰ একদম অন্তৰ্ভাগলৈ লৈ গৈছে মানে সপোনে দি থাকে তেওঁ কেৱল দেশৰ শান্তি বিচাৰে আৰু তেওঁ তেওঁৰ দেশখনক কি কৰে প্ৰাণ ভৰি ভাল পায় মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ আদৰ্শৰ কঠিন পৰ্বতমূললৈ মানে তেওঁ নিজৰ দেশখনক প্ৰাণতকৈও বেছি ভাল পায় এইখিনি প্ৰথম শাৰীটো কৈছে গতিকে এইখিনি আছিল কবিৰ হীৰেন ভট্টাচাৰ্যৰ মনৰ কথা তেখেতে দেশক লৈ নিজৰ দেশক লৈ যিখিনি কথা কৈছে সকলোকে যে একগোট হৈ থকাটো তেওঁ বিচাৰিছে শত্ৰু মিত্ৰ সকলোৱে লগ হৈ থকাটো বিচাৰিছে শান্তিত থকাটো তেওঁ বিচাৰিছে তেওঁ যে নিজৰ দেশখনক অতিকৈ ভাল পায় যিমান দেশ ভ্ৰমণ কৰিলো নিজৰ দেশখনৰ সমান একোৱেই হ'ব নোৱাৰে নিজৰ দেশখনক যে তেওঁ অত্যন্ত ভাল পায় সেইখিনি মোৰ দেশ কবিতাটোত তেওঁ প্ৰকাশ কৰিছে এতিয়া বলা আমি প্ৰশ্ন উত্তৰসমূহ চাই লওঁ ক নম্বৰ আছে হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল এনসাৰ হ'ব হীৰেন ভট্টাচাৰ্যৰ জন্ম যোৰহাটত হৈছিল যদি চনটো সোধে যে ক'ত কেতিয়া হৈছিল তেতিয়াহ'লে লিখিব লাগিব 1932 চনৰ যোৰহাটত হৈছিল কিন্তু ইয়াত তোমালোকৰ ক'ত হৈছিল দিছে গতিকে এনসাৰ হ'ব যোৰহাটত খ নম্বৰ প্ৰশ্ন হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা এখন কাকতৰ নাম হ'ব চিত্ৰবন আৰু মনন ইয়াত দিয়া নাই মই লিখি দিছো চিত্ৰবন আৰু মনন তোমালোকে লিখি ল'বা
গ নম্বৰ প্ৰশ্ন চাবা দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে এনসাৰটো ইয়াতে আছে দেশৰ প্ৰতিটো পুৱাই লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ এইখিনি হ'ব এনসাৰ ইয়াৰ পিছত 2 নম্বৰত চাবা মোৰ দেশ কবিতাটোৰ মূল ভাৱ লিখিবলৈ দিছে মোৰ দেশ কবিতাটোৰ মাজেৰে কবিয়ে দেশ প্ৰেমৰ শ্ৰেষ্ঠতা আৰু উৎকৰ্ষ প্ৰতিপন্ন কৰিছে প্ৰতিভাষী কবিতাই এনে শ্ৰেষ্ঠতা আৰু গৰিমাৰ জয়গান ঘোষণা কৰিছে কবিয়ে পোনপটীয়াকৈ নিজৰ দেশক শ্ৰেষ্ঠ বুলি কোৱা নাই যদিও আওপকীয়াকৈ ইয়াৰ প্ৰশংসা কৰিছে কবিৰ জীৱন যাযাবৰী জীৱন পৃথিৱীৰ চৌদিশে অৰঙে দৰঙে ঘূৰি তেওঁৰ দেশসমূহৰ শ্ৰেষ্ঠতাৰ সন্ধান কৰিছে নিজৰ দেশৰ মাটিৰ পৰা আৰম্ভ কৰা এই যাত্ৰাপথত কবিৰ বহু বন্ধু সহচৰ হৈছে এই বন্ধুসকলৰ সৈতে বিভিন্ন দেশলৈ কৰা যাত্ৰাত কবিয়ে বিভিন্ন ধৰণৰ অভিজ্ঞতাও লাভ কৰিছে তেওঁৰ অন্তৰংগ বন্ধুৰ সৈতে মন খোলা কৰি কথা পাতিছে ৰং ধেমালি কৰিছে আৰু জীৱনৰ আনন্দ উপভোগ কৰিছে কেতিয়াবা সমুদ্ৰৰ তীৰত বিশাল ব্যাধিৰ উত্তাল লহৰৰ দৃশ্য উপভোগ কৰিছে কেতিয়াবা আকৌ মৰুভূমিত বিস্তৃত বলুকাৰ্ষীৰ মাজত থকা খেজুৰ গছৰ তলত বহি বন্ধুৰ সৈতে বিনোদনৰ আনন্দত লিপ্ত হৈছে সুউচ্চ পাহাৰৰ পাদদেশত বহি কেতিয়াবা ওপৰলৈ চাই বিস্ময় বিমুগ্ধ পুলক অনুভৱ কৰিছে কিন্তু এই আনন্দ এই বিনোদন কবিৰ বাবে খন্তেকীয়া কাৰণ পলকতে কবিৰ যাত্ৰা আৰম্ভ হৈছে এনে এটা সময়ত গৈ কবিৰ যাত্ৰাৰ পৰিসমাপ্তি ঘটিছে নিজৰ দেশৰ মাটিত উপস্থিত হোৱাৰ লগে লগে ইয়াৰ দ্বাৰা কবিয়ে এই কথাকে প্ৰতিপন্ন কৰিব খুজিছে যে পৃথিৱীৰ অৰঙে দৰঙে ঘূৰি ফুৰিলেও তেওঁৰ নিজৰ দেশৰ দৰে এখন দেশ আন ক'তো বিচাৰি নাপালে এতিয়া 3 নম্বৰত ব্যাখ্যা আছে ক নম্বৰ অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো লিখিব লাগিব উক্ত কবিতা ভাষী কবি হীৰেণ ভট্টাচাৰ্য ৰচিত মোৰ দেশ কবিতাটিৰ অন্তৰ্গত কবিয়ে নিজৰ দেশখনৰ প্ৰতি থকা গভীৰ প্ৰেমৰ কথাকে কবিতা ভাষীৰ জৰিয়তে প্ৰকাশ কৰিছে কবিয়ে নিজৰ দেশক সেউজ সোণালী কৰিবৰ কাৰণে জীৱনৰ প্ৰতিটো পল নিজৰ দেশৰ মংগলৰ বাবে নিয়োজিত কৰিছে নিজ দেশৰ চিন্তাই কবিৰ মনত সোণালী ভৱিষ্যতৰ স্বপ্ন জগাই তুলিছে কবিয়ে দেশৰ বুকুতেই পাইছে ভালপোৱাৰ আনন্দ প্ৰতিটো পুৱাই কবিলৈ কঢ়িয়াই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ আৰু প্ৰতিটো সন্ধিয়াই কবিক দি যায় বহুতো ফুলৰ মধুৰ সুবাস প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ প্ৰদান কৰে কবিয়ে নিজৰ দেশৰ কৃষক মজদুৰ সকলৰ সৈতে মিলিজুলি থাকিব বিচাৰে এই দেশত বিভিন্ন জনগোষ্ঠী আছে আৰু প্ৰতিটো জনগোষ্ঠীৰ স্বকীয় ৰীতি-নীতি ধৰ্ম আৰু বিচাৰধাৰা আছে এনে অনৈক্যৰ মাজত ঐক্য স্থাপনৰ কাৰণে কবিয়ে অহৰহ প্ৰচেষ্টা চলাই আহিছে কবিয়ে বিৰোধৰ মাজত ঐক্য সংহতি প্ৰতিষ্ঠাৰ বাবে জাগ্ৰত প্ৰহৰীৰ দৰে সৰ্বদা প্ৰস্তুত হৈ আছে তেওঁ বিচাৰে সকলো ধৰণৰ বিৰোধৰ মাজতো দেশত ঐক্য সংহতি বিৰাজ কৰে তাৰ কাৰণে কবি সদায় প্ৰস্তুত খ নম্বৰ আছে মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰোল খ নম্বৰৰ উত্তৰ হ'ব উক্ত কবিতা ভাষী কবি হীৰেণ ভট্টাচাৰ্য ৰচিত মোৰ দেশ কবিতাটিৰ অন্তৰ্গত কবিয়ে তেওঁৰ দেশৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰিবলৈ গৈ এই কবিতা ভাষী অৱতাৰণা কৰিছে কবিয়ে নিজ জন্মভূমিৰ মংগল কামনা কৰে দেশৰ সৰ্বাংগীৰ মংগল ঐক্য আৰু সংহতিয়ে একমাত্ৰ কাম্য সেইবাবে কবিয়ে জীৱনৰ প্ৰতিটো ক্ষণ দেশৰ মংগল আৰু উন্নতিৰ বাবে প্ৰয়োগ কৰিব বিচাৰে কবিয়ে ব্যক্তিগত চিন্তাৰ পৰিৱৰ্তে দেশ আৰু দেশৰ মানুহৰ বাবে চিন্তা কৰি মনত লাভ কৰে অসীম আনন্দ তেওঁৰ জীৱনৰ আহে আহে যৌৱনৰ কোহে কোহে দেশৰ কল্যাণ সপোনে উন্মনা কৰি তুলিছে এই সপোনবোৰ বাস্তৱত কৰিবলৈ তেওঁ কাম কৰি যায় কবিৰ বাবে একমাত্ৰ সুখৰ ঠাই হ'ল একমাত্ৰ শ্ৰেষ্ঠ দেশ হ'ল তেওঁৰ নিজৰ দেশ স্বদেশ প্ৰেমে তেওঁক দিছে জীৱনৰ নতুন অৰ্থ সেয়েহে কবিয়ে নিজৰ দেশ আৰু দেশবাসীৰ প্ৰতি কাম কৰি যাবলৈ অংগীকাৰ কৰিছে 4 নম্বৰ চাবা কবিতাটোত কবিৰ দেশ প্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা উত্তৰ হ'ব মোৰ দেশ কবিতাটিত এটি স্বদেশ প্ৰেমমূলক কবিতা কবি হীৰেণ ভট্টাচাৰ্য কবিৰ বাবে নিজৰ দেশখন গানতকৈও প্ৰাণতকৈও আপোন তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ সেয়েহে তেওঁ দেশৰ ৰনোৱা বনোৱা হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ দোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে
এনেদৰে কবিতাটিত কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে। 5 নম্বৰটো চাবা, প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায়। 6 নম্বৰ, শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে? শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে ভঁৰালৰ এমুঠি ধান দিছে। 7 নম্বৰ কেইটা চাবা, সমাৰ্থক শব্দ লিখিবলৈ দিছে। দেশ, ৰাষ্ট্ৰ, কলৰোল, কলৰৱ, কল্লোল, কোলাহল, সম্ভাৰ, ভঁৰাল, হৈ শস্য, কাম কৰ্ম, বুকুৰ হৃদয়, তৰংগ ঢৌ, সাগৰ সমুদ্ৰ, সপোন স্বপ্ন, বন্ধু মিত্ৰ, শেষ সমাপ্ত। 8 নম্বৰত দিয়া আছে বিপৰীত শব্দ। সপোন দিঠক, পাহাৰ ভৈয়াম, শয়ন জাগৰণ, দেশ বিদেশ, ঐক্য অনৈক্য, বিশ্বাস অবিশ্বাস, জীৱন মৰণ, সংহতি বিভেদ, শত্ৰু মিত্ৰ। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল 9ম শ্ৰেণীৰ অসমীয়াৰ মোৰ দেশ কবিতাটিৰ প্ৰশ্নোত্তৰ আৰু বাকী থকা ক্ৰিয়াকলাপখিনি। আৰু আশা কৰিছোঁ তোমালোকে কবিতাটোৰ ভাঙনিখিনিও বুজি পাইছা। যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে শ্বেয়াৰ কৰি দিবা। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ ইমানেই।